জোনালী দত্ত। মোৰ স্বামীৰ নাম হৈছে জ্যোতিষ দত্ত। মই ঘৰ হৈছে গাঁও হৈছে চামতা, পোষ্ট অফিচ পশ্চিম চামতা, জিলা নলবাৰী আৰু বৈষ্ণৱ দক্ষিণ মধ্য গাঁও পঞ্চায়তৰ মই সদস্যা, ৯ নং ৱাৰ্ডৰ মই সদস্যা। আজি আপুনি সভানেত্ৰী নিৰ্বাচিত হ'ল, কেনেকুৱা অনুভৱ? ভালে লাগিছে। সভাপতি নিৰ্বাচিত হৈ মোৰ যিবিলাক মোৰ সদস্য আছে, মোৰ লগত আটাইকেইজন সদস্যই মোক সন্মানিত হৈছে। গোটেইকেইটা সদস্যই মোক ছাপোৰ্ট কৰিছে। মই সভাপতি পদৰ বাবে নিৰ্বাচিত হোৱাৰ বাবে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। পশ্চিম নলবাৰী মণ্ডলৰ অন্তৰ্গত ২০ নম্বৰ দক্ষিণ মধ্য ধৰ্মপুৰ গাঁও পঞ্চায়তখন আজি ইয়াত অতি সুকলমে ইয়াত শপত গ্ৰহণ হৈ যায় আৰু ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শলৈ আগবঢ়া জোনালী দত্তৰ নেতৃত্বত এই পঞ্চায়তখন আজি গঠন কৰা হৈছে। গতিকে আজি আপোনালোকৰ মাধ্যমেৰে মই এই চেগতে তেখেতসকলক এটাই আহ্বান জনাইছোঁ যে ৰাইজে তেখেতসকলক আশা আৰু আকাংক্ষাৰে পঠাইছে। গতিকে তেখেতসকলৰ যিখিনি আশা আছে, আকাংক্ষা আছে, তেওঁলোকে ভাল কৰ্মেৰে তেওঁলোকে এখন ভাল সমৃদ্ধিশালী সমাজ এখন গঢ়িব বুলি মই আশা ৰাখিছোঁ আৰু সদায় ভাল কৰ্মৰ ভাল নাম আছে। গতিকে তেখেতসকলৰ নেতৃত্বত ২০ নম্বৰ পঞ্চায়তখন অতি উজ্জীৱিতভাৱে সকলোৰে কাম কৰিব বুলি মই আশা ৰাখিছোঁ আৰু পঞ্চায়তখনে উন্নতিৰ মুখ দেখিব বুলি আশা ৰাখিছোঁ। জোনালী দত্ত। মোৰ স্বামীৰ নাম হৈছে জ্যোতিষ দত্ত। মই ঘৰ হৈছে গাঁও হৈছে চামতা, পোষ্ট অফিচ পশ্চিম চামতা, জিলা নলবাৰী আৰু বৈষ্ণৱ দক্ষিণ মধ্য গাঁও পঞ্চায়তৰ মই সদস্যা, ৯ নং ৱাৰ্ডৰ মই সদস্যা। আজি আপুনি সভানেত্ৰী নিৰ্বাচিত হ'ল, কেনেকুৱা অনুভৱ? ভালে লাগিছে। সভাপতি নিৰ্বাচিত হৈ মোৰ যিবিলাক মোৰ সদস্য আছে, মোৰ লগত আটাইকেইজন সদস্যই মোক সন্মানিত হৈছে। গোটেইকেইটা সদস্যই মোক ছাপোৰ্ট কৰিছে। মই সভাপতি পদৰ বাবে নিৰ্বাচিত হোৱাৰ বাবে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। পশ্চিম নলবাৰী মণ্ডলৰ অন্তৰ্গত ২০ নম্বৰ দক্ষিণ মধ্য ধৰ্মপুৰ গাঁও পঞ্চায়তখন আজি ইয়াত অতি সুকলমে ইয়াত শপত গ্ৰহণ হৈ যায় আৰু ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শলৈ আগবঢ়া জোনালী দত্তৰ নেতৃত্বত এই পঞ্চায়তখন আজি গঠন কৰা হৈছে। গতিকে আজি আপোনালোকৰ মাধ্যমেৰে মই এই চেগতে তেখেতসকলক এটাই আহ্বান জনাইছোঁ যে ৰাইজে তেখেতসকলক আশা আৰু আকাংক্ষাৰে পঠাইছে। গতিকে তেখেতসকলৰ যিখিনি আশা আছে, আকাংক্ষা আছে, তেওঁলোকে ভাল কৰ্মেৰে তেওঁলোকে এখন ভাল সমৃদ্ধিশালী সমাজ এখন গঢ়িব বুলি মই আশা ৰাখিছোঁ আৰু সদায় ভাল কৰ্মৰ ভাল নাম আছে। গতিকে তেখেতসকলৰ নেতৃত্বত ২০ নম্বৰ পঞ্চায়তখন অতি উজ্জীৱিতভাৱে সকলোৰে কাম কৰিব বুলি মই আশা ৰাখিছোঁ আৰু পঞ্চায়তখনে উন্নতিৰ মুখ দেখিব বুলি আশা ৰাখিছোঁ।